আজিৰ প্ৰশ্নসমূহ আছে প্ৰিভিয়াছ ইয়াৰ অতি ইম্পৰ্টেন্ট কুৱেশ্যন যিসমূহ ডিসকাস কৰা হ'ব আজি হু হেজ দ্য ওয়ান এন ইন্ডিভিজুৱেল গোল্ড মেডেল ইন দ্য অলিম্পিক গেমছ প্ৰথম প্ৰশ্নটো হৈছে আজিৰ হু হেজ ওয়ান এন ইন্ডিভিজুৱেল গোল্ড মেডেল ইন দ্য অলিম্পিক গেমছ তেতিয়া উত্তৰটো হ'ব অভিনৱ বিন্দ্ৰা সেকেন্ড কুৱেশ্যনটো চাওঁ হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ দ্য অৰ্জুনা এৱাৰ্ড আচাৰ্য এৱাৰ্ড দ্ৰোণ আচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড এণ্ড দ্য পদ্মশ্ৰী কোনজন প্লেয়াৰ পাইছিলে তেতিয়া আমি ক'ব লাগিব পুল্লেল্লা গোপীচান্দ যিজনে একেলগতে অৰ্জুন এৱাৰ্ড পাইছে দ্ৰোণ আচাৰ্য এৱাৰ্ড পাইছে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড পাইছে পদ্মশ্ৰী সন্মানো তেওঁ পাইছিলে সেইজনৰ নাম হৈছে পুল্লেল্লা গোপীচান্দ তেওঁ এজন প্লেয়াৰ আছিল নেক্সট কুৱেশ্যনটো হ'ল Former football player and the present Chief Minister of Manipur, Sri N. Biren Singh has served in the which central government organization, BSF. Former football player, গতিকে আগতে তেওঁ এজন ফুটবল প্লেয়াৰ আছিল আৰু বৰ্তমানে present Chief Minister of Manipur, Sri N. Biren Singh আৰু তেওঁ বৰ্তমান Central Government Organization হিচাপে তেওঁ কোড সার্ভ কৰে BSF, Border Security Force. আপোনালোকৰ কাৰণে এটা কুৱেশ্যন হ'ল যে BSF কেতিয়া গঠন কৰা হৈছিল বৰ্ডাৰ তাক কি বুলি কোৱা হয় বৰ্ডাৰ সিকিউৰিটি ফোৰ্স হিমা দাস আমি সকলোৱে জানো যে হিমা দাসৰ নিকনেমটো হৈছে ধিং এক্সপ্ৰেছ আমি এটা কুৱেশ্যনটো হ'ল যে হিমা দাসে কেতিয়া গোল্ড মেডেল পাইছিল হিমা দাসে কেতিয়া কি পাইছিলে গোল্ড মেডেল পাইছিল বা কোট পাইছিলে হিমা দাসে গোল্ড মেডেল আৰু হিমা দাস আমি সকলোৱে জানো হিমা দাস কোৰ হয় অসমৰ নগাঁও জিলাৰ ধিং নামৰ অঞ্চলখনৰ হয় আৰু সেই কাৰণে তেওঁক ধিং এক্সপ্ৰেছ বুলি কৈছিলে নামঘোষা was written by নামঘোষাখন কোনে ৰচনা কৰিছিলে আমি জানো সকলোৱে যে নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল স্বচ্ছ ভাৰত অভিযান started from where স্বচ্ছ ভাৰত অভিযানটো ক'ৰ পৰা আৰম্ভ হৈছিল তেতিয়া আমি ক'ব লাগিব স্বচ্ছ ভাৰত অভিযান হৈছিল ৰাজঘাটৰ পৰা ৰাজঘাট এই ঠাইখনৰ পৰাই স্বচ্ছ ভাৰত অভিযানটো আৰম্ভ হৈছিল What was the last capital of the Ahom kingdom? তেতিয়া আমি ক'ব লাগিব আহোমসকলৰ শেষ যি ক্যাপিটেল বা ৰাজধানী সেয়া হৈছিল কি যোৰহাট